তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ যি বডি লেংগুৱেজ, গৌৰৱ গগৈৰ মুখৰ যি বডি লেংগুৱেজ আৰু মুখৰ যি বক্তব্য আৰু বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত কৰিছে। আৰু আমি বেছিকেলি দেখিলোঁ যে আমি শেষত চব কথা বাদ দি বিজেপিক হৰুৱাবৰ কাৰণে কৈছিলোঁ যে ঠিক আছে, আমি বহুত দিনৰ পৰা কাম কৰি আছোঁ, আমাৰ পূৰা সাংগঠনিক শক্তি আছে, আমি 100% জিকিম, ডিং সমষ্টিটো আমাক দিয়ক। লাষ্টত এটাই সমষ্টি বিচাৰিছিলোঁ। এই গোটেইখিনি কথা বতৰাৰ পাছত ডিং সমষ্টিটো আমাক তেওঁলোকে মিত্ৰতাত দিব খুজিছে, কি কয় ফ্ৰেণ্ডলি দিব খুজিছে, আমি কৈছোঁ চিধাকৈ দি দিয়ক, তাৰ পাছতে আমি সকলো কথা মানি ল'ম, আন সকলো চৰ্ত মানি ল'ম আপোনালোকৰ। কিন্তু তাৰ পাছত সকলোৱে, আনকি AICC আমাক ফোন কৰি জনালে যে ডিং দিছোঁ, আমাক ৰিপুণ বৰাই ফোন কৰি জনালে যে ডিং দিছোঁ বাৰম্বাৰ। কিন্তু সৰ্বশেষত আমি জানিলোঁ যে গৌৰৱ গগৈয়ে মোক নিজে ফোন কৰি ক'লে যে ডিং আমি নিদিওঁ। আৰু আমি গম পালোঁ যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ডিং সমষ্টিটো এৰি দিব নোখুজিলে। অথচ এলায়েন্স ভাগি যাব বুলি ভাবি নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিং সমষ্টি, নগাঁও বিধানসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিবলৈ সন্মত হৈছিলে। এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ প্ৰতিবাদ কৰিছিলে, কিন্তু এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ এৰি দিবলৈ সন্মত হৈছিলে। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে। আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছোঁ যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলোঁ। আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। গতিকে আজিৰ দিনটোত আমাৰ স্থিতি ইমানেই, ইমানকে কৈছোঁ। ধন্যবাদ। জয় অসম।